greatest pan Indian films of all time. Dada Baitu. So greatest pan Indian films all of time. So কিছুমান Indian pan Indian films or বিষয়ে আলোচনা কৰিম কেইখনমান বলক এখন চাই লওঁ সো এইখন আহিলে প্ৰথমখন আহিছে আপোনাৰ সত্য বুলি সত্য ইয়াতে ডিটেইলছখিনি লিখা আছে সৰুকৈ আপুনি ভিডিঅ'টো পজ কৰি মানে ভিডিঅ'টো বন্ধ কৰি পঢ়ি ল'ব পাৰিব মই নামখিনি পঢ়ি দিছোঁ আৰু এইখন সত্য আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 1998 মানে 1958 চনত ৰিলিজ হৈছিল এই চিনেমাখন ঠিক আছে আৰু নাম হ'ল সত্য তো বলক নেক্সটখন চাই লওঁ আৰু এইখিনি ডিটেইলছখিনি পঢ়ি ল'ব এইখিনি এইখন আহিল বাহুবলী তাৰ বিগিনিং আছে বিগিনিংখন প্ৰথমখন আৰু এইখন পোৱা যাব আপোনাৰ ডিস্নি প্লাছ হটষ্টাৰত পোৱা যাব বোধে যিয়ে নহওক এইটো ইউটিউবতো আছে চাগে যিয়ে নহওক এইখন ৰিলিজ হৈছিল আপোনাৰ 2015 চনত বাহুবলী তাৰ বিগিনিং প্ৰথমখন মানে তাৰপিছত আহিলে এইখন EEGA মানে ইগা এইখন ৰিলিজ হৈছিল 2012 চনত নেটফ্লিক্সত এইখন ইগা EEGA ইগা 2012 চনত ৰিলিজ হোৱা এখন চিনেমা ইগা বুলি ইউনিক এণ্ড কি লিখিছে এইখিনি ইউনিক এণ্ড ইমেজিনেশ্যন ব্লক নেক্সটখননো কি আহিল ৰবট বহুত ভাল ফিল্ম মই অলছো চাইছোঁ এইখন ৰবট 2010 চনতে ৰিলিজ হৈছিল এইখন ইউটিউব লিখা আছে 2010 চনতে ৰিলিজ হোৱা এইখন ৰবট ৰজনীকান্তৰ আৰু এটা ডিটেইলছ বহুত কিবা লিখা আছে ব্লক নেক্সট আৰু বুলি কেনে এইখন স্বদেশ 2004 চনতে ৰিলিজ হৈছিল শ্বাহৰুখ খানৰ বহুত পুৰণা ফিল্ম 2004 চনত বুলি ক'লে আমি তেতিয়া পোৱালি আছিলোঁ চাগে স্বদেশ SWADES স্বদেশ নেটফ্লিক্সত পোৱা যাব চাগে সেনেকৈ লিখা আছে 2004 চনত ৰিলিজ হোৱা শ্বাহৰুখ খানৰ এখন বহুত ভাল চিনেমা নেকি নাজানো মই চাই পোৱা নাই এইখন স্বদেশ ঠিক আছে কিবা লিখা আছে ভাই এইখিনি পঢ়ি ল'ব তো বলক আৰু কি আছে ছয়ৰাত 2016 চনত ৰিলিজ হোৱা এখন ছয়ৰাত মই চোৱা নাই কোনোবাই যদি চাইছে কেনে লাগিলে সেইবিলাক কমেণ্টত জনাব পাৰে ঠিক আছে কেনেকুৱা লাগিছে চ' এইখন হ'ল ছয়ৰাত বোলে ছয়ৰাত SAIRAT ছয়ৰাত 2016 চনত ৰিলিজ হোৱা এইখন এখন চিনেমা মানে G5ত লিখা আছে বলক নেক্সট চ' নেক্সট আহিলে এইখন দংগল ভাল বুলি শুনিছোঁ বহুতৰ মুখে কিন্তু মই চোৱা নাই যে নহওক দংগল 2016 চনতে ৰিলিজ হৈছিল আমিৰ খানৰ এখন দংগল আপেল TV+ লিখা আছে এণ্ড ইনস্পিৰেশ্যন নহয় এণ্ড ইনস্পাইৰিং স্পৰ্টছ বায়'পিক বেছ অন দ্য ট্ৰু ষ্টৰি অফ ৰেছলাৰ মহাবীৰ সিং প্ৰসাদ ঠিক আছে এইখন হ'ল দংগল আমিৰ খানৰ 2016 চনত ৰিলিজ হোৱা আমিৰ খানৰ দংগল কোনে চাইছে কমেণ্টত জনাব কেনেকুৱা লাগিছে মানে ঠিক আছে বলক চ' ব্লগ মানে নাই আৰু এইখিনি আছিল কিছুমান মানে চিনেমা চ' বোলে এইখিনি বোলে হেৰি আৰু ৰিপিট কৰি দিছোঁ বাৰু চিনেমাখনৰ নামখিনি পটাপট চ' এইকে লিখা আছে গ্ৰেটেষ্ট পান ইণ্ডিয়ান ফিল্ম অল টাইম পান ইণ্ডিয়ান ফিল্ম চ' 10খন নহয় কেইখনমান আছে ব্লগ এখন আৰু এইখন হ'ল সত্য মানে 1998 চত ৰিলিজ হোৱা সত্য এইখন হ'ল সত্য নেক্সট আহিলে বাহুবলী দ্য বিগিনিং 2015 চনত ৰিলিজ হৈছিল এইখন চিনেমা বাহুবলী ইগা EEGA ইগা 2012 চনত ৰিলিজ হোৱা এখন ইগা আৰু নেটফ্লিক্স নেক্সট আহিল ৰবট 2010 চনত ৰিলিজ হৈছিল এইখন ৰবট তাৰপিছত আহিলে আপোনাৰ স্বদেশ 2004 চনত ৰিলিজ হৈছিল এইখন শ্বাহৰুখ খানৰ চিনেমা স্বদেশ তাৰপিছত আহিল ছয়ৰাত 2016 চনত ৰিলিজ হৈছিল এইখন চিনেমা ছয়ৰাত তাৰপিছত আহিলে দংগল 2016 চনত ৰিলিজ হৈছিল এইখন দংগল তাৰপিছত এইখিনিয়ে চ' গাইজ এইখিনি আছিল কিছুমান গ্ৰেটেষ্ট পান ইণ্ডিয়ান ফিল্মছ অল টাইম হিটছ মানে ঠিক আছে চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं गाइस फिर नेक्स्ट वीडियो पर सो टिल देन बाय एंड सी यू इन द नेक्स्ट वीडियो